আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হয়নে যে যেতিয়া ৰিয়াজ কৰিবলৈ বহে মানে মনটো একদম স্থিৰ হৈ নাথাকে, খুব মানে ডিষ্টাৰ্ব হৈ থাকে, আপোনালোকে মানে যেনেকে একাত্ম হ'ব লাগে স্বৰবোৰৰ লগত তেনেকে হ'ব নোৱাৰে, বা আপোনালোকে যিকোনো ধৰণৰ যদি মানে খেয়াল গায় বা ৰাগ কিবা এটা পৰিৱেশন কৰিছে মানে সেই মহলটো ক্ৰিয়েট নহয়, যিটো আপোনালোকে কল্পনা কৰি থাকে, ভাবি লয় মানে ৰিয়াজৰ আগতে যে এনেকে ধুনীয়াকে মই ৰিয়াজ কৰিম, কিন্তু স্বৰবোৰ গাই থাকোঁতে আপুনি সেই মানে কানেকশ্যনটো ফিল নকৰে। আৰু যদি এনেকুৱা হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব, সেই মুহূৰ্ততে আপোনালোকে তানপুৰাটো বন্ধ কৰক, বন্ধ কৰি অকণমান মাইণ্ডটো ৰিলেক্স কৰি ৰেষ্ট লওক। আপোনালোকে লাগিলে অকণমান দেৰিকে 1 ঘণ্টা 2 ঘণ্টাৰ পাছত আকৌ ধুনীয়াকৈ ৰিয়াজ কৰিবলৈ আৰম্ভ কৰক। এনেকুৱা হয় জানেনে, কেতিয়াবা আপোনালোকে কিবা কিবি ঘৰুৱা সমস্যাই হওক বা মেণ্টেল কিছুমান ষ্ট্ৰেছৰ কাৰণে আপোনালোকে সেই স্বৰসমূহৰ লগত কানেক্ট কৰিব নোৱাৰে, আৰু যেতিয়ালৈকে মানে ৰিয়াজত সেই সমৰ্পণটো নাথাকে তেতিয়ালৈকে আপোনালোকে সেই ছেটিছফেকশ্যনটোও নাপায়, মানে যে গাই পেলাই শান্তি নালাগে যে আপোনালোকৰ, সেই তেনেকুৱা হয়, মানে শান্তি নাপাব কেতিয়াও গাই। সেইটো কাৰণে সমৰ্পণভাৱে সমৰ্পিত হৈ পেলাই যেতিয়া আপুনি একদম ৰিয়াজ কৰিব বা যিকোনো ৰাগ এটা পৰিৱেশন কৰিব, তেতিয়া সেই আচল মজাটো আপোনালোকে ল'ব পাৰিব, এনজয় কৰিব পাৰিব। আৰু এটা কথা কৈছোঁ, ৰিয়াজ আপোনালোকে কেৱল নিয়মৰ কাৰণে বা কৰিব লাগে কাৰণেই নকৰিব, সেইটো এনজয় কৰিবলৈ শিকক, ৰিয়াজটো এনজয় কৰিবলৈ শিকক। লাগিলে আপুনি আধা ঘণ্টা কৰক, 20 মিনিট কৰক, 1 ঘণ্টা কৰক, যিমানেই নকৰে কিন্তু আপোনাৰ মনৰ পৰা আপুনি কৰিবলৈ চাওক। জাষ্ট এনেই ফৰ্মেলিটিৰ কাৰণে বহি নাথাকিব, ধুনীয়াকৈ সেই সমৰ্পণ ভাৱ লৈ পেলাই ৰিয়াজটো কৰক, নিশ্চয় আপোনালোকে বেনিফিট পাব। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব।